বহু বছৰ নিষ্ঠা আৰু সফলতাৰ স্বীকৃতি পালে এজন টেবুল টেনিছ খেলুৱৈয়ে পেৰিছ অলিম্পিকত ভাৰতৰ পতাকাধাৰী হিচাপে নিৰ্বাচিত হ'ল শৰৎ কমল সমাগত পেৰিছ অলিম্পিকৰ বাবে ভাৰতৰ পতাকাবাহক হিচাপে নিৰ্বাচিত কৰা হ'ল প্ৰবীণ টেবুল টেনিছ খেলুৱৈ শৰৎ কমলক এই সন্দৰ্ভত অভিজ্ঞ টেবুল টেনিছ খেলুৱৈ শৰৎ কমলে বিস্ময় আৰু গৌৰৱ প্ৰকাশ কৰে টকিঅ' গেমছত স্বৰ্ণ পদক অৰ্জন কৰা নীৰজ চোপ্ৰাৰ দৰে আন উল্লেখযোগ্য খেলুৱৈ থকাৰ পাছতো তেওঁক এনে দায়িত্ব অৰ্পণ কৰাৰ বাবে লোৱা সিদ্ধান্তত আচৰিত হৈ পৰে পেডলাৰজন কমলে এই সন্মানক তেওঁৰ ক্ৰীড়াৰ দীৰ্ঘদিনীয়া নিষ্ঠা আৰু কঠোৰ পৰিশ্ৰমৰ স্বীকৃতি হিচাপে গণ্য কৰিছে আনহাতে ইণ্ডিয়া অলিম্পিক এছ'চিয়েশ্যনে কমলক পেৰিছ গেমছৰ পতাকা বাহক হিচাপে নিযুক্তি দিয়াৰ বাবে এক বিতৰ্কৰো সৃষ্টি হয় এই ক্ষেত্ৰত তামিলনাডু এথলেটিক্স এছ'চিয়েশ্যনে যথেষ্ট অসন্তুষ্টি প্ৰকাশ কৰে সংবাদ মাধ্যমৰ সৈতে অনলাইনৰ জৰিয়তে হোৱা এক কথা বতৰাৰ সময়ত 41 বছৰীয়া কমলে কয় যে এই সিদ্ধান্ত শুনি প্ৰথমে তেওঁ আচৰিত হৈছিল যেতিয়া তেওঁ কমনৱেলথ গেমছত পতাকা বহনকাৰী আছিল তেতিয়াও তেওঁ অপৰিসীম আনন্দ আৰু ইমানেই গৌৰৱ অনুভৱ কৰিছিল তেওঁ লগতে কয় প্ৰথমে বিষয়টো ঘোষণা কৰাৰ সময়ত বিশ্বাস কৰাটো অলপ কঠিন আছিল কাৰণ অলিম্পিকত পদক লাভ কৰা বা জয়ী হোৱাৰ আশা কৰা নীৰজ চোপ্ৰাৰ দৰে মানুহ আছে কিন্তু সকলোকে বাদ দি তেওঁলোকে মোৰ নাম ঘোষণা কৰিছে উল্লেখ্য যে কমলে জীৱনৰ ষষ্ঠখন অলিম্পিক গেমছত অংশগ্ৰহণৰ বাবে প্ৰস্তুতি অব্যাহত ৰাখিছে তদুপৰি 10টা ৰাষ্ট্ৰীয় খিতাপৰ উল্লেখযোগ্য অভিলেখ থকা শৰৎ কমলে কমনৱেলথ গেমছত 7টা স্বৰ্ণ পদককে ধৰি 13টা পদক সংগ্ৰহ কৰিছে নিউজ ডেস্ক ৰিপৰ্ট অলিম্পিয়া স্পৰ্টছ